স্বাগতম জানাইছো পোহলাই ভেটৰ এই প্ৰতিবেদনৰ মাজলৈ প্ৰিয় দৰ্শকসকল শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটিমান দিন বাকি আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পূজা সমিতিসমূহৰ তেওঁলোকৰ যে প্ৰস্তুতি তুংগত হৈ উঠিছে আৰু আমি বৰ্তমান আহি উপস্থিত হৈছো যোৰহাটৰ অন্যতম এখন যি পূজাস্থলী আছে শাৰদীয় দুৰ্গোৎসৱ তেওঁলোকে উদযাপন কৰিব বৰিগাঁও ধৰ্ম সন্মিলনী সভা যিখন পূজা সমিতিয়ে এই বৰ্ষ তেওঁলোকে 99তম বৰ্ষ আচলতে তেওঁলোকে ভৰি দিছে আৰু মাত্ৰ এটা বছৰৰ পিছতে তেওঁলোকে 100 বৰ্ষ অতিক্ৰম কৰিব আমি আহি বৰ্তমান তেওঁলোকৰ প্ৰস্তুতি সম্পৰ্কে কিছু কথা জানিবলৈ বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ এই যি পূজাস্থলী তেওঁলোকৰ আছে তেওঁলোকৰ প্ৰস্তুতি সম্পৰ্কে কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আচলতে তেওঁলোকৰ এই যি পূজাৰ তিনিটা দিনতে তেওঁলোকে বিশেষ কিছু কাৰ্যসূচী ৰাখিছে আৰু বিশেষভাৱে উল্লেখ কৰিব লাগিব যে এই বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ এই ভাগ যি পূজা তেওঁলোকে অনুষ্ঠিত কৰে তেওঁলোকে বিশেষভাৱে সাত্ত্বিকতা আৰু আচলতে ৰীতি-নীতি পৰম্পৰাৰে তেওঁলোকে পূজা অনুষ্ঠিত কৰাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে কোনো ধৰণৰ তেওঁলোকে আধুনিক কাৰিকৰী কৌশল বা জাকজমকতাত গুৰুত্ব আৰোপ কৰাতকৈ তেওঁলোকে সাত্ত্বিকতাৰে ৰীতি-নীতিৰে অতি পৰম্পৰা ভাৱেৰে তেওঁলোকে পূজা অনুষ্ঠিত কৰাৰ চেষ্টা কৰে মোৰ লগত পূজাৰ যি বিষয়ববীয়া তেওঁৰ সমিতিৰ লোকসকল আছে তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ প্ৰস্তুতি কিদৰে আগবাঢ়িছে আমি সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আজি আমি জানিছো যে আজি পূজা সমিতিসমূহৰ বিভিন্ন সম্পাদক সভাপতিকে ধৰি আজি পূজা সমিতিসমূহৰ সৈতে যোৰহাট জিলা প্ৰশাসনে এক বৈঠকত অনুষ্ঠিত কৰিছিলে মোৰ লগত প্ৰভাত শৰ্মা ডাঙৰীয়া আছে এই বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ তেওঁ যি সম্পাদক আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম খুব সাত্ত্বিকতাৰে আপোনালোকে এবাৰ 99তম বৰ্ষত ভৰি দিছে আপোনালোকৰ পূজা অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে হয় ধন্যবাদ জয়জয়তে মই পোহলাই ভেটক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বৰিগাঁও ধৰ্মীয় সভাই ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি এই গৌৰৱোজ্জ্বল অনুষ্ঠানটিয়ে 100 বছৰ ভৰি দিবলৈ গৈ আছোঁ অৰ্থাৎ আমাৰ এই পূজাভাগ আজি 99তম পূজাত ভৰি দিছেহি আমি 26 চনত আমাৰ ইয়াত সম্পূৰ্ণ 100 বছৰ সম্পূৰ্ণ হ'ব আৰু এই 100 বৰ্ষ গৌৰৱলৈ যোৱা এই অনুষ্ঠানটিয়ে আগন্তুক দিনত আমি অহা দুৰ্গা পূজা ভাগ যাতে জাকজমকতাৰে সাত্ত্বিকতা ৰক্ষা কৰি ৰাইজৰ ভক্তপ্ৰাণ ৰাইজৰ মনোকামনা পূৰ্ণ কৰাৰ উদ্দেশ্যেৰে আৰু বিশ্ববাসীৰ শান্তি কামনা কৰি আমি এই পূজাভাগ আয়োজন কৰিছোঁ এই পূজাভাগত আমাৰ এই অঞ্চলৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ প্ৰায়খিনি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকে ইয়াত সহযোগ কৰি আহিছে আৰু এইবাৰো সকলোৱে আমাক সহযোগিতা আগবঢ়াইছে আমি দেখিছোঁ যে ভক্তপ্ৰাণ ৰাইজৰ সদিচ্ছা আৰু সহযোগিতাই আমাৰ আগন্তুক দুৰ্গা পূজাভাগ সফলভাৱে আমি সমাপ্ত কৰিব পাৰিম বুলি আমি ভাবিছোঁ আৰু আমি আশা ৰাখিছোঁ আজি আমি দেখা পাইছোঁ যে ৰাইজেই নখ জোকাৰিলে নৈ বয় বুলি এটা কথা আছে গতিকে ৰাইজ যদি সকলো ওলাই আহে তেতিয়াহ'লে আমাৰ এই উৎসৱভাগ সৰ্বাংগ সুন্দৰ হ'ব তাত কোনো ধৰণৰ দ্বিমত নাই আমাৰ এই অনুষ্ঠানটি সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ অনুষ্ঠানটিয়ে সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰেই দুৰ্গা পূজাত একোখন নাটক মঞ্চস্থ কৰে আৰু অষ্টমীৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰি আহিছে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই এইবাৰ আমাৰ অমৰ বৰুৱাৰ নেতৃত্বত তেওঁৰ পৰিচালনাত আমি সাংস্কৃতিক অনুষ্ঠানটি উদযাপন কৰিবৰ কাৰণে মানস কৰিছোঁ লগতে আমি সপ্তমীৰ নিশা এখন ব্যংগাত্মক নাটক ৰাইজৰ মনোগ্ৰাহী এখন নাটক যিখন নাটকে সকলোৱে সমাদৰ লাভ কৰি আহিছে সেইখন এখন জোঁৱাই শাস্ত্ৰ নাটকখনি মঞ্চস্থ কৰা হ'ব আৰু এই নাটকখনৰ পৰিচালনাত আমাৰ এই অনুষ্ঠানৰ জ্যেষ্ঠ সদস্য তথা এজন অভিজ্ঞতা থকা অভিনেতা শ্ৰীযুত ৰমেন খাৰঘৰীয়াদেৱে ইয়াক পৰিচালনা কৰিছে আৰু ইয়াত বিভিন্নজন খ্যাতনামা অভিনেতা আৰু অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিব গতিকে আমি ভাবিছোঁ ৰাইজক এটা সুন্দৰ উপহাৰ এইবাৰ সপ্তমী নিশা আমাৰ অনুষ্ঠানটিয়ে ৰাইজলৈ আগবঢ়াব বুলি মই দৃঢ় বিশ্বাসী এইবাৰ আজি আমাৰ আপুনি কৈ গৈছে অলপ আগতে যে আমাৰ যোৰহাট জিলা প্ৰশাসনৰ এখন সভা অনুষ্ঠিত হৈছিলে এই সভাখনে যিখিনি আমাক ক্ৰাইটেৰিয়া বান্ধি দিছে সেইখিনি আমি সম্পূৰ্ণৰূপে পালন কৰিম বুলি আমি তেখেতসকলক কথা দিছোঁ গতিকে আমি দেখিছোঁ যে নিয়মানুৱৰ্তিতা ৰক্ষা কৰি সকলো ৰাইজৰ সমাগম যাতে সুনিশ্চিত কৰি কোনো ধৰণৰ অপয়াঙ্গল নোহোৱাকৈ যাতে কোনো ধৰণৰ ধৰণৰ পৰিস্থিতি আমি নিয়ন্ত্ৰণ কৰি যাতে আমি পূজাভাগ সম্পন্ন কৰিব পাৰোঁ তাৰ বাবে সকলোৰে প্ৰতি আমি গুহাৰি জনাইছোঁ ধন্যবাদ
প্ৰিয় দৰ্শকসকল, এয়া আছিল পৰিৱেশ ঐতিহ্যমণ্ডিত যি বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ পূজাৰ প্ৰস্তুতি সম্পৰ্কে আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাৰ চেষ্টা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক যোৰহাটৰ বিভিন্ন পূজা সমিতিসমূহৰ তেওঁলোকৰ প্ৰস্তুতি কিদৰে আগবাঢ়িছে তাৰ প্ৰতিবেদন আপোনালোকক আগবঢ়াৰ চেষ্টা কৰিম। ইমান পৰে পোহৰ লাইভৰ এই প্ৰতিবেদন চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ, চাই থাকিব পোহৰ লাইভ। অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ। বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ। আপোনাৰ মনে বিচৰা প্ৰতিখন মন পচন্দৰ গাড়ী ইয়াতে উপলব্ধ। আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন। লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি। তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ। আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও, গড়আলি, যোৰহাট। যোগাযোগৰ নম্বৰ 9954370931।